যে ফাৰ্ষ্ট আই মাষ্ট লাৰ্ণ টু মানে গিভ মাই ৰেচপেক্ট টু মাই টিচাৰ্ছ। মোৰ শিক্ষকক যদি মই সন্মান দিয়াটো মই প্ৰথমতে শিকি ল'ব লাগিব। আৰু তাৰ পাছতে মই ক'ম যে উই বিলং টু এ চিভিলাইজ ছ'চাইটি। চিভিলাইজ ছ'চাইটিত মই আছোনে নাই এইটো কথা প্ৰমাণ কৰিব যে মই শিক্ষকক সন্মান দিব পাৰিছোঁ নে নাই। আপোনালোকে ভাৰতবৰ্ষৰ কথা বাৰু মই আহিম। ভাৰতবৰ্ষৰ আপুনি বিয়ণ্ড ভাৰতবৰ্ষ যাওক, আপুনি আমেৰিকালৈ যাওক, আপুনি কানাডালৈ যাওক, আপুনি ইংলেণ্ডলৈ যাওক, তাত কিন্তু সকলোতকৈ বেছি দৰমহা পোৱা শিক্ষকসকল কিন্তু প্ৰাথমিক শিক্ষক। এওঁলোকৰ দাবীত কোনো অনাৰ্য মই ইয়াত দেখা নাই, কোনো অনীতিৰ কথা ইয়াত নাই। তেখেতসকলে বৰং এপিলেই কৰিছে চৰকাৰক, মুখ্যমন্ত্ৰীক এপিল কৰিছে যে ইউ ডু ছামথিং ফৰ আছ, আমি উই আৰ উইথ ইউ, আমি চৰকাৰৰ লগত আছোঁ। আৰু চৰকাৰে যিখিনি কাম কৰিছে নিশ্চয় তেওঁলোকৰ এটা দায়িত্ব এটা আছে আৰু সেই দায়িত্ব তেওঁলোকে পূৰণ কৰক। আৰু তাৰ কাৰণে যদি প্ৰয়োজন হয় এখন কমিটি কৰি দিয়ক, চৰকাৰৰ লগত পোনপটীয়াকৈ সম্পৰ্ক ৰাখিব আৰু তেওঁলোকে যুক্তি তৰ্ক কৰক যে তেওঁলোকে কিয় দিব নোৱাৰে, আমি ক'ম যে কিয় দিব লাগে। এই কথাটো কৈ পেলাই মই ভাবোঁ আমি আমাৰ কাম আমি অগ্ৰসৰ হ'ব পাৰিম। আৰু আজি মই নিজেই বৰ দুখিত হৈছোঁ যে ইমান শিক্ষক ইমান ৰ'দত তেওঁলোকে ইমান কষ্টকে ইয়াত একত্ৰিত হৈছে। এতিয়া কথা হ'ল কি, চৰকাৰৰ যিসকল ব্যক্তি আজিৰ তাৰিখত চৰকাৰৰ পদমৰ্যাদা দখল কৰি আছে, মুখ্যমন্ত্ৰীকে আদি কৰি আমাৰ শিক্ষামন্ত্ৰীকে আদি কৰি যিসকলে পদসমূহ দখল কৰিছে, তেওঁলোকে এবাৰো ভাবি চোৱা নাই যে আচলতে অসমৰ শিক্ষক সমাজ যেতিয়া ৰাজপথলৈ ওলাই আহে এখন চৰকাৰ পিছলি যাবলৈ কিন্তু বেছি দিন নালাগিব। এখন চৰকাৰ অফৰাই পেলাবলৈ কিন্তু শিক্ষক আৰু কৰ্মচাৰী পৰিষদৰ বেছি সময় নালাগিব। আটাইতকৈ বঞ্চিত চাকৰিয়ালখিনি হ'ল শিক্ষক। আমাৰ অভিজ্ঞতা হৈছে আমি 25 বছৰে সংগ্ৰাম কৰিছোঁ। আটাইতকৈ সুখত সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ শিক্ষক, আটাইতকৈ ভাল বেতন পাব লাগে শিক্ষকে। কাৰণ শিক্ষকজন নিৰোগী হৈ থাকিলে, চিন্তামুক্ত হৈ থাকিলে তেতিয়াহে তেওঁ মানৱ সম্পদ গঢ় দিব পাৰে। আমি চৰকাৰৰ মানুহ, আমি চৰকাৰৰ বিৰোধ নকৰোঁ, আজিও আমি চৰকাৰৰ বিৰোধ কৰা নাই। কিন্তু চৰকাৰৰ কিবা নীতি কিবা পলিচিয়ে যদি আমাক অসুবিধা দিয়া বুলি আমি অনুভৱ কৰোঁ, তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে আমি তাৰ অসুবিধাৰ কথাখিনি আমি কাৰ ওচৰত ক'ম? আমিতো চৰকাৰৰ ওচৰতে ক'ব লাগিব। আৰু সেই উদ্দেশ্যে আজি এই লখৰাৰ খেলপথাৰত আমি মিলিত হৈছোঁ। আৰু সেই অনাৰটো যদি আমি শিক্ষকসকলক দিব নাজানো, তেতিয়াহ'লে মই ক'ম যে আই অলছ' নট এডুকেটেড, মই শিক্ষিত নহয় যদি মই শিক্ষকক সন্মান দিব নাজানো। গতিকে এই মেছেজটো আমি যাব লাগে আৰু এই মেছেজটোৱে তেওঁলোকক দিব লাগে। আৰু প্ৰাথমিক শিক্ষকৰ যিহেতু তেওঁলোক বুনিয়াদী শিক্ষা, তেওঁলোকে যিটো কনষ্ট্ৰাকশ্যনৰ যিটো ফাণ্ডামেণ্টেল কামখিনি তেওঁলোকে কৰে, গতিকে তেওঁলোকক মই ভাবোঁ ইয়াত যিমানখিনি আপোনালোকে দাবী কৰিছে তাতকৈ আৰু অলপ বেছিকৈ দিয়ক। তাৰমানে আপোনালোকে কিছু অনাৰেৰিয়াম দিয়ক আৰু আপোনালোকে ভাল শিক্ষক হ'লে তাত সন্মান প্ৰদান কৰক। গতিকে এই কথাখিনি কিন্তু মই ভাবোঁ যে মোৰ ব্যক্তিগতভাৱে মই এনেধৰণৰ এটা ধাৰণা কৰোঁ যে প্ৰাথমিক শিক্ষকসকলক তেওঁলোকৰ যিটো ডিউ, সেই ডিউটো দিবই লাগে। তাৰ উপৰিও তেওঁলোকক কিছু বোনাছো দিয়াৰ ব্যৱস্থা এটা হ'ব লাগে। আইৰ পিতাইৰ ঔষধ, ভাইটিৰ কলেজীয়া ফিজ, ভণ্টিৰ বিয়া, কণমানিটোৰ প্ৰয়োজনীয়তা, গেলামাল, পাচলি আৰু যে কত কি। তই দেখোন তলাই মাৰি থলি আমাৰ সপোনবোৰ নি। জনসমুদ্ৰৰ মাজতো কিয় জানো আজি বৰ অসহায় লাগে। সকলোৰে সহযোগিতাত 25,000 শিক্ষিত মানুহৰ মহাসংগ্ৰাম হ'ব। সাজু থাকক আপোনালোকে। আজি শিক্ষক সমাৱেশ থলীৰ পৰা আমি এই বাৰ্তা সকলোকে দিব খুজিছোঁ আৰু এই বাৰ্তা লৈ 25,500 শিক্ষক আজি নিজৰ ঘৰলৈ অভিমুখে, কালিলৈ বিদ্যালয়ৰ অভিমুখে আমি ঘূৰি যাম। আমাৰ লগত হোৱা অন্যায় কেতিয়াও আমি মানি নল'ম। এই অন্যায় মানি লোৱা নহ'ব। আজি 25,000 শিক্ষকৰ অন্তৰৰ মৰ্মবেদনা যদি কোনোবাই উপলব্ধি কৰিব নোৱাৰে, এই তীক্ষ্ণ ৰ'দত যে আমি বহি আছোঁ, ফূৰ্তিত বহি থকা নাই, এয়া আৱেগ নহয়, এয়া আপোচহীন মানসিকতাৰ সাহসৰ বাৰ্তা। আৰু এই বাৰ্তা সংশ্লিষ্ট সকললৈকে যাব লাগিব। আৰু এয়া যে অসমৰ শিক্ষিত, সচেতন আৰু নিজৰ বিবেকক সুধি আগবাঢ়ি যোৱা এচাম বৌদ্ধিকভাৱে সজাগ মানুহৰ সংগ্ৰাম, এই সংগ্ৰামসমূহৰ সঠিক বাৰ্তা সংশ্লিষ্টসকলে ৰজাঘৰীয়াই পাব লাগিব। আৰু আহি থকা দিনত এটা মাত্ৰ কথা, বেতন সুৰক্ষাসহ চাকৰিৰ নিয়মীয়াকৰণ আমাৰ প্ৰাপ্য
আৰু এয়া লাগিবই। সমান্তৰালভাৱে আৰু এটা কথা সংযোগ কৰিব খুজিছোঁ, এয়া কেৱল এদিনৰ, এমাহৰ, 11 বছৰৰ শ্ৰমৰ মৰ্যাদা হানি কৰা কথা নহয়, এয়া সমান্তৰালভাৱে মৰ্যাদা হানি কৰক সামগ্ৰিক কথা। আৰু এই কথা আমি কেতিয়াও মানি নলওঁ। আৰু এটা কথা ক'ব খুজিছোঁ, ইয়াৰ জৰিয়তে যাতে এই ৰাজহুৱা শিক্ষা খণ্ডটো ধ্বংসৰ গৰাহলৈ নাযায়, তাৰ বাবেও আমি পলে পলে তীক্ষ্ণ নজৰ ৰাখিম। নহ'লে অহা জানুৱাৰীৰ ভিতৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ লানি নিচিঙা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ব। আমাৰ প্ৰশ্ন হৈছে যে এইখন চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাক ঠিক এনেদৰে বিভিন্ন অজুহাত দেখুৱাই ব্যক্তিগত খণ্ডলৈ নিয়াৰ চেষ্টা কৰা নাই জানো? আমাৰ প্ৰশ্ন আহিছে আজিৰ তাৰিখত যে শিক্ষকসকলৰ মাজত বিভিন্ন শ্ৰেণী বিভাজন কৰি আমাক যে একত্ৰিত হোৱাৰ পৰা বিৰত কৰিব বিচাৰিছে। আমি সেয়েহে আহ্বান ৰাখিব বিচাৰিছোঁ, অসম চৰকাৰলৈ আমি অনুৰোধ ৰাখিব বিচাৰিছোঁ যে অসমত নিয়োজিত ঠিকাভিত্তিক প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক। নহ'লে অসম জ্বলিছে, অসম জ্বলিব। আৰু এই কথাটো মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মজিয়াৰ পৰা আপোনালোকলৈ মই আপোনাৰ আহ্বান ৰাখিছোঁ যে অসম আজিৰ তাৰিখৰ পৰা জ্বলিছে। যদিহে অসম চৰকাৰে অসমৰ নিয়োজিত ঠিকাভিত্তিক শিক্ষকসকলক বিনা চৰ্তে আৰু বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ নকৰে, তেতিয়াহ'লে প্ৰতিটো পলে পলে অসমৰ প্ৰাথমিক শিক্ষক সমাজে আন্দোলন কৰিবলৈ বাধ্য হ'বলৈ আহিব। ছাৰসকল, গতিকে দুখৰ বিষয়, শিক্ষকসকলক লৈ আৰু কিমান খেল খেলিব? যোৱা 2022 চনৰ 21 ডিচেম্বৰ তাৰিখে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক আলোচনালৈ মাতিছিলে আৰু সেই আলোচনাতেই আমি আটাইকেইটা সংগঠন একেলগে লগ হৈছিলোঁ। আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধীনত আমি টেট উত্তীৰ্ণ শিক্ষক সমাজ, ষ্টেট স্কুল শিক্ষক সমাজ আৰু বড়ো শিক্ষক সন্থাৰ আটাইকেইগৰাকী প্ৰতিনিধি তেওঁলোকৰ লগত একেলগে মিলিত হৈছিলোঁ। আৰু সেইদিনাখনেই আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল, আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব। আৰু আমি আশ্বস্ত হৈছিলোঁ যে হয়, অসমৰ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকলক যদিহে কোনো চৰ্ত নৰখাকৈ নিয়মীয়াকৰণ কৰে, তেতিয়াহ'লে তাতকৈ আৰু আমাৰ কাৰণে ভাল খবৰ কি হ'ব পাৰে। কিন্তু আমি অতিকে আচৰিত হৈছোঁ, সিদিনাখন অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এছাম শিক্ষকক মাতি নি তেওঁ যেনেধৰণৰ ব্যৱহাৰ কৰিলে আৰু যেনেধৰণৰ চৰ্ত সাপেক্ষ নিয়ম বান্ধি দিলে যে আপোনালোকে ঠিক এনেধৰণৰ হ'লে আপোনালোকক নিয়মীয়াকৰণ কৰিম আৰু আপোনালোকে এই চৰ্তৰ মাজলৈ নাহিলে আপোনালোকে ঠিকাভিত্তিক হিচাপে কাম কৰি থাকক। এখন ৰাজ্যত দুটা নীতি নিয়মৰ মাজেৰে শিক্ষক নিযুক্তি হ'ব পাৰে জানো? কোনোবা এটা সংস্থাই আমাৰ শিক্ষকসকলক নিয়োগ কৰিছিল আৰু যিহেতু চৰকাৰে তেওঁলোকক নিয়মীয়াকৰণ কৰিব, ইয়াত আকৌ লাগ বান থাকিব লগা কি কথা আছে? আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সেয়েহে দাবী জনাই আহিছোঁ যে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক বিনা চৰ্তে নিয়মীয়াকৰণ কৰক। নহ'লে অহা আমি জানুৱাৰীৰ পিছত নিশ্চয় অসমত তীব্ৰভাৱে আন্দোলন গঢ়ি উঠিব। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান ৰাখিব বিচাৰিছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যেনি তেনি ক্লাছিফিকেশ্যন নকৰিব।
আপুনি যেনি তেনি আমাৰ শিক্ষকক মাতি নি অপমানিত নকৰিব আমাৰ আহ্বান। অসমৰ প্ৰতিগৰাকী ৰাইজে আপোনালৈ বাট চাই আছে। আপোনাৰ প্ৰতিটো কথা প্ৰতিটো কাৰ্য তেওঁলোকে নজৰত ৰাখিছে আৰু শিক্ষক সমাজক লৈ আপুনি যি ৰাজনীতি কৰিব বিচাৰিছে এই ৰাজনীতি পৰিহাৰ কৰি শিক্ষক সমাজক সকাহ দিয়ক, সন্তোষিতভাৱে শিক্ষকসকলক কাম কৰাৰ সুবিধা দিয়ক, তেতিয়াহে শিক্ষা ব্যৱস্থা উন্নত শিখৰলৈ গতি কৰিব। আৰু কিমান আপোনালোকে আমাক প্ৰতাৰণা কৰিব বিচাৰিছে। সেইদিনাখন প্ৰধান শিক্ষকৰ পদ ঘোষণা কৰিলে তাতো আপোনালোকৰ চৰ্ত ইমান ছাত্ৰ ছাত্ৰী থাকিলেহে এগৰাকী প্ৰধান শিক্ষক পাব। ঠিক এনেধৰণৰ এটা কথা হ'ব পাৰে জানো? ক'ৰবাত ছাত্ৰ ছাত্ৰী ভিত্তিক প্ৰধান শিক্ষক হ'ব পাৰে জানো? এতিয়া কথা হ'ল কি, চৰকাৰৰ যিসকল ব্যক্তি আজিৰ তাৰিখত চৰকাৰৰ পদমৰ্যাদা দখল কৰি আছে, মুখ্যমন্ত্ৰীকে আদি কৰি আমাৰ শিক্ষামন্ত্ৰীকে আদি কৰি যিসকলে পদসমূহ দখল কৰিছে, তেওঁলোকে এবাৰো ভাবি চোৱা নাই যে আচলতে অসমৰ শিক্ষক সমাজ যেতিয়া ৰাজপথলৈ ওলাই আহে এখন চৰকাৰ পিছলি যাবলৈ কিন্তু বেছি দিন নালাগিব। এখন চৰকাৰ ওফৰাই পেলাবলৈ কিন্তু শিক্ষক আৰু কৰ্মচাৰী পৰিষদৰ বেছি সময় নালাগিব। আমি চৰকাৰলৈ আহ্বান ৰাখিছোঁ যে আপোনালোকে এতিয়াও আমাৰ প্ৰতি সুদৃষ্টি দিয়ক, আমাৰ শিক্ষকসকলৰ প্ৰতি সুদৃষ্টি দিয়ক। আপোনালোকৰ প্ৰতিটো কামতে আমি যিহেতু সহায় সহযোগ আগবঢ়াইছোঁ, আমাৰ অসমৰ শিক্ষক কৰ্মচাৰীসকলে প্ৰতিটো কাম কাজত যদি আপোনালোকক চৰকাৰখনক সহায় নকৰিলেহেঁতেন আপোনালোকে এই উন্নয়নমূলক কাম কাজসমূহ কৰিব পাৰিলেহেঁতেন জানো? এই কামসমূহ আপোনালোকৰ সফল হ'লহেঁতেন জানো? আমাৰ প্ৰশ্ন, আপোনালোকে প্ৰতিটো কামৰ খতিয়ান লওক। আমি শিক্ষক সমাজে নিৰ্ভুলভাৱে আপোনালোকক যিখিনি কাম কৰি দিছোঁ আপোনালোকে তাৰ প্ৰতিদান দিবলৈ প্ৰস্তুত হওক। নহ'লে অহা জানুৱাৰীৰ ভিতৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ লানি নিচিঙা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ব। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, হয় আজি 2012 চনৰ পৰা আমাৰ যিটো ত্যাগ, আমি যিটো নিস্বাৰ্থভাৱে অসমৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ চৰ চাপৰিকে আদি কৰি গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীক যিটো সেৱা আগবঢ়াই আহিছোঁ, যিটো কষ্ট, যিটো ত্যাগ, এই ত্যাগৰ মূল্য চৰকাৰখনে যদি নিদিয়ে আমি নিশ্চয় সমাজখনক সচেতন কৰিব লাগিব। সমাজখনক সচেতন কৰাৰ কাৰণে আমি প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী প্ৰস্তুত থাকিব লাগিব। কাৰণ আমাৰ এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে এতিয়াও চৰ চাপৰিত বিনা দ্বিধাই কাম কৰি আছে। এতিয়া নাৱৰে পাৰ হৈ বিপদসংকুল পৰিস্থিতিৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰী পাৰ হৈ বিভিন্ন ঠাইত পাঠদান কৰিছে আৰু শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। ঠিক এনেধৰণৰ ক্লাছিফিকেশ্যনৰ দ্বাৰা শিক্ষকসকলক যিটো বোজা দিব বিচাৰিছে, শিক্ষকসকলে যিটো আপোন মন লৈ আগবাঢ়িছিল যে আমি অসমৰ শিক্ষা জগতখনক আমাৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষা মান দি আমি উন্নত মানদণ্ডৰ শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে এটা মন লৈ আগবাঢ়িছিলোঁ। আমি মন লৈ আগবাঢ়িছিলোঁ যে আমাৰ গুণগত মানদণ্ডৰ শিক্ষা আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে তাৰ কাৰণে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আমি মন বান্ধিছিলোঁ। কিন্তু আপোনালোকে কি কৰিলে? কিন্তু এনে এটা দিন আহিব, আমি ইতিমধ্যে 14টাকৈ শিক্ষক সংগঠন একত্ৰিত হৈছোঁ। যদিহে চৰকাৰে আমাৰ এই অৱস্থাৰ প্ৰতি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে প্ৰতিটো সংগঠনে জাগৃত হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু আমি ভাবোঁ সময়ত প্ৰতিটো সংগঠনে আহ্বান জনাব যেন অসমৰ শিক্ষা ব্যৱস্থা উন্নয়নৰ কাৰণে যদিহে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ঠিক এনেধৰণৰ এটা ব্যৱস্থাৰ মাজেৰে তেওঁলোকে আমাক নিয়মীয়াকৰণ কৰিব বিচাৰে, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা যদি দিব নিবিচাৰে, তেওঁলোকৰ অৱসৰকালীন জীৱনৰ যদি নিৰাপত্তা নিদিয়ে তেতিয়াহ'লে আপোনালোকেও শান্তিত থাকিব নোৱাৰিব। এই ব্যৱস্থা কিন্তু আজি আপোনালোকক আমি ইয়াৰ এই মঞ্চৰ পৰাই সোঁৱৰাই দিলোঁ। সকলোৰে আমাৰ শিক্ষকসকলৰ আত্মাটো স্তব্ধ হৈ আছে, সুদুত্তৰ আমি পোৱা নাই, নিস্তব্ধতাত আমি দিন গৈছে, টোপনি নোযোৱাকৈ ৰাতিবোৰ গৈছে। সেয়ে একেবাৰে কণমানি এটা কবিতা ৰাতিপুৱাই লিখি আনিছোঁ, তাকে পাঠ কৰিছোঁ। মই বক্তব্য প্ৰদান নকৰোঁ, কবিতাৰে ক'ব বিচাৰিছোঁ মনৰ মৰ্মবেদনা। কবিতাৰ শিৰোনাম সংস্থাপন।
প্ৰাপ্তিৰ চোতালত এক উদুলি মুদুলি ক্ষণ হাতে হাতে তুলি দিয়া হ'ল এমুঠি জোনাক সঁচাই তিৰবিৰাই উঠিল তৰাবোৰ হৃদয়ে হৃদয়ে স্বস্তিৰ নিশ্বাস জোনাক থাকিলে তমসাই নবজাই বিষাদৰ মাদল জোনাক থাকিলে নয়নে আঁকি লয় পূৰ্ণতাৰ কাজল ঋতুৱে ঋতুৱে সপোনবোৰে বাহৰ পাতে কলিজাত ন ন আশাৰ কুঁহিপাত মেলে হঠাৎ শিৰোনামবিহীন এক আশংকাত কঁপি উঠে ঘৰমুৱা পক্ষীজাক বেদুইন কলিজাত বন জুই লাগে সংস্থাপন তই কিয় বৃন্তশ্ৰুতা হলি আমাৰ বহু বছৰীয়া ত্যাগবোৰ সঁচাই পাহৰি গলি বিশ্বৰ চুটি কবিতা পে দে তোৰ আগমনতো এতিয়া জুলুকা খালিয়েই থাকিব দেখোন আইৰ পিতাইৰ ঔষধ ভাইটিৰ কলেজীয়া ফিজ ভণ্টিৰ বিয়া কণমানিটোৰ প্ৰয়োজনীয়তা গেলামাল পাচলি আৰু যে কত কি তই দেখোন তলাই মাৰি থলি আমাৰ সপোনবোৰ নি জনসমুদ্ৰৰ মাজতো কিয় জানো আজি বৰ অসহায় লাগে সাহসৰ মূৰ্তি সাজু আকৌ ভাগে তই কথাবোৰ বুজিছই চাগে সংস্থাপন তোৰে আমাৰ শেষ অনুৰোধ বাখৰুৱা সপোনবোৰ নাভাঙিবি দেই জীৱনবোৰ প্ৰণালীবদ্ধ হৈ সামৰি ইয়াকেই ধন্যবাদ এতিয়া আমি মাত্ৰ দুটামান কথাৰ ভিতৰত ক'ব খুজিম যে আমি এখন সমাজত বাস কৰোঁ আমাৰ এটা সামাজিক জীৱন আছে আমাৰ সংবিধানত ৰাইট টু এডুকেশ্যনৰ কথা এটা আছে শিক্ষাৰ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰটো মৌলিক অধিকাৰ বুলি কোৱা হৈছে মৌলিক ফাণ্ডামেণ্টেল ৰাইটছ সেই ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত আপোনাৰ শিক্ষাটোও তাত কিন্তু আছে গতিকে ফাণ্ডামেণ্টেল ৰাইটছক আমি শ্ৰদ্ধা জ্ঞাপন কৰাটো আমাৰ সামাজিকভাৱে চৰকাৰীভাৱে ব্যক্তিগতভাৱে সকলোৰে কাৰণে কিন্তু এটা অব্লিগেশ্যন আছে আমাৰ এটা দায়িত্ব এটা আছে আৰু এইটো ৰাইটছৰ ভিতৰত পৰে যে ফাৰ্ষ্ট আই মাষ্ট লাৰ্ণ টু মানে গিভ মাই ৰেচপেক্ট টু মাই টিচাৰ্ছ মোৰ শিক্ষকক যদি মই সন্মান দিয়াটো মই প্ৰথমতে শিকি ল'ব লাগিব আৰু তাৰ পাছতে মই ক'ম যে উই বিলং টু এ চিভিলাইজ ছ'চাইটিত মই আছোনে নাই এইটো কথা প্ৰমাণ কৰিব যে মই শিক্ষকক সন্মান দিব পাৰিছোনে নাই আপোনালোকে ভাৰতবৰ্ষৰ কথা বাৰু মই আহিম ভাৰতবৰ্ষৰ আপুনি বিয়ণ্ড ভাৰতবৰ্ষ যাওক আপুনি আমেৰিকালৈ যাওক আপুনি কানাডালৈ যাওক আপুনি ইংলেণ্ডলৈ যাওক তাত কিন্তু সকলোতকৈ বেছি দৰমহা পোৱা শিক্ষকসকল কিন্তু প্ৰাথমিক শিক্ষক এই কথাটো আপুনি যাব তাত প্ৰাথমিক শিক্ষকসকলক যিটো গুৰুত্ব দিয়া হয় সেই গুৰুত্ব আপোনাৰ কলেজৰ শিক্ষকজনে কিন্তু নাপায় তাত কিন্তু সেই কাৰণ কি তেওঁলোকে এইটো কথাটো জানে যে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যদি আমি গুৰুত্বটো নিদিওঁ তেনেহ'লে আমাৰ ওপৰৰ অৰ্থাৎ তলৰ যদি বুনিয়াদটো যদি বেয়া হয় ওপৰত আপুনি যিমান তলা ঘৰ বনাই থাকক সেইটো দুৰ্বল হ'বই গতিকে এই কথাটো কিন্তু তেওঁলোকে বুজে আৰু সেইকাৰণে তেওঁলোকে কৈছে কি যে প্ৰাথমিক শিক্ষকসকলকে সকলোতকৈ ৰেচপেক্টেবল পজিশ্যন ইন দ্য ছ'চাইটি আৰু তেখেতসকলকে দৰমহাৰ ক্ষেত্ৰত পা পইচাৰ ক্ষেত্ৰত তেওঁলোকক সকলোতকৈ বেছিকৈ সুবিধা দিয়াৰ ব্যৱস্থা এটা তাত আছে গতিকে আনকি তাত কলেজৰ শিক্ষক বা বিশ্ববিদ্যালয়ৰ শিক্ষকক 12 মাহ দৰমহা দিয়া নহয় 10 মাহ দৰমহা দিয়া হয় মাত্ৰ এই কথাটোতো আছে কিন্তু প্ৰাথমিক শিক্ষকসকলৰ ক্ষেত্ৰত সেই কথাটো নাই প্ৰাথমিক শিক্ষকসকলক কিন্তু যথেষ্ট তাত কিন্তু সুবিধা দিয়াৰ ব্যৱস্থা তাত আছে অটল বিহাৰী বাজপেয়ীদেৱ যেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু মই ভাবোঁ যে অটল বিহাৰী বাজপেয়ীদেৱ আমাৰ কাৰণে অতি শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি অতি শ্ৰদ্ধাৰ ব্যক্তি তেখেতে তিনিটা কথা কৈছিল কি যে ভাৰতবৰ্ষৰ যিটো ৰাইজ ভাৰতবৰ্ষৰ ৰাইজক মই ভালকৈ জানো তেখেতসকলক তিনিটা বস্তু ফ্ৰী দিব লাগে এটা হ'ল এডুকেশ্যনটো ফ্ৰী হ'ব লাগে এডুকেশ্যন মাষ্ট বি ফ্ৰী এই কথাটো তাত কৈছে আৰু তাত কৈছে কি চিকিৎসা এজন মানুহে হস্পিটেলত যাওঁতে হাজাৰ হাজাৰ লাখ লাখ টকা খৰচ কৰিব লাগে এইটো যাতে নহয় চিকিৎসা সেৱাটো ফ্ৰী হ'ব লাগে আৰু 3 নম্বৰটো কি হ'ব লাগে জাষ্টিছ ন্যায়
বিচাৰৰ ক্ষেত্ৰত আমি উকিলৰ তাত যাব লাগে, মেজিষ্ট্ৰেটৰ তাত যাব লাগে, এটা সৰু কেছৰ কাৰণে 20 বছৰ মই প্ৰতীক্ষা কৰিব লাগে। সেইকাৰণে বহুতে কি কৰে, অন্যায়টো সহ্যই কৰি থাকে 20 বছৰ মই কোৰ্টত দৌৰা দৌৰি কৰি থকাতকৈ 20 বছৰ মই দৌৰা দৌৰি কৰি থাকিব লাগিব, আৰু 20 বছৰ পাছত ক'ব যে এই এভিডেঞ্চটো নাই, সেই এভিডেঞ্চটো নাই, গতিকে কেছ আপোনাৰ বাতিল হৈ যাব। কণ্ট্ৰেকচুৱেল যিটো কণ্ট্ৰেকচুৱেল বেচিছৰ পৰা আপোনালোকে নিয়মীয়া কৰিব লাগে। আৰু এটা সময়ত কণ্ট্ৰেকচুৱেলেই আছিল, কিন্তু আজি কিছুদিন আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু এটা ঘোষণা কৰিছিল, আৰু সেই ঘোষণাটো আমি শুনিছিলোঁ যে এতিয়া আকৌ তেখেতসকলৰ 60 বছৰলৈ আপ টু দ্য এজ অফ 60 ইয়ালৈকে তেওঁলোকে চাকৰি কৰিব পাৰিব। এইটো এটা ইতিবাচক কথা। মই ভাবোঁ ইট ইজ এ প্লাছ পইণ্ট যে আগতে এনেকুৱা আছিল যে মই কেতিয়া মোৰ চাকৰি থাকিব, কেইবছৰ মই চাকৰি কৰিম মই নিজে নাজানো। এতিয়া কিন্তু তেখেতসকলে কৈছে ন, আপ টু দ্য এজ অফ 60 আপুনি এই বিদ্যালয়ত শিক্ষকতা কৰিব পাৰিব। কিন্তু এতিয়া আপোনালোকৰ দাবী হৈছে কি, যে আপোনালোকৰ যি সন্থাৰ দাবী হৈছে কি, যে এই কণ্ট্ৰেকচুৱেল যিটো এগ্ৰিমেণ্ট, কণ্ট্ৰেকচুৱেল এগ্ৰিমেণ্টৰ ঠাইত আমাক ৰেগুলাৰাইজ কৰি দিব লাগে, এই কথাটো আছে। গতিকে আমি সেইটো প্ৰয়োজন হ'লে সেইটো এটা দাবী ইয়াত আহিছে, আৰু এই দাবী অত্যন্ত ন্যায্য দাবী। আৰু তাৰ কাৰণে মই ভাবোঁ এখন কমিটি কৰি দিলেও আমি এটা দাবী কৰিব পাৰোঁ যে লেট দেয়াৰ বি চাম এডুকেশ্যনিষ্ট বা লেট দেয়াৰ বি চাম এডমিনিষ্ট্ৰেটৰ্ছ, যে এডমিনিষ্ট্ৰেটিভ কিছু থাকক বা তাত থাকক, আৰু সন্থাৰ যিসকল সভাপতি সম্পাদক তেখেতসকল থাকক, থাকি পেলাই এখন কমিটি যদি কৰি পেলাই আমি চৰকাৰৰ লগত যোগসূত্ৰ স্থাপনৰ কাৰণে যদি প্ৰয়োজন হয় সেইটো কাম কৰিব পাৰে। কাৰণ কি, এটা সময়ত মই এটা উদাহৰণ দিছোঁ, সৰু এটা উদাহৰণ, যে কলেজ শিক্ষকসকলৰ যে প্ৰিন্সিপালবিলাকৰ এখন আমাৰ কমিটি আছিল, সেই কমিটিৰ প্ৰেচিডেণ্ট মই আছিলোঁ, বহুত বছৰ আছিলোঁ প্ৰেচিডেণ্ট। আৰু সেই সময়ত কলেজৰ শিক্ষকবিলাকক কিন্তু কোনো পেঞ্চন দিয়াৰ ব্যৱস্থাটো নাছিল। তেতিয়া আমি কি কৰিছিলোঁ, চৰকাৰক দাবী জনাইছিলোঁ, আৰু তেতিয়া আমি চৰকাৰক বাধ্য কৰাইছিলোঁ যে আপোনালোকে এখন কমিটি কৰি দিয়ক, আৰু কমিটিয়ে গোটেই বস্তুটো চাওক, কমিটিয়ে গোটেই বস্তুটো এক্সামিন কৰক, কৰি পেলাই তাত আপোনাৰ এই পেঞ্চনৰ ব্যৱস্থাটো কৰক। আৰু সেই কমিটিত মই নিজেও মেম্বাৰ আছিলোঁ। গতিকে সেই কমিটি আমি কৈছিলোঁ যে 2জন মেম্বাৰ, আমাৰ শিক্ষকসকলৰ পৰা 2জন মেম্বাৰ তাত কমিটিখনত থাকিব লাগিব, আৰু চৰকাৰৰ ফালৰ যি মান থাকে থাকক, কিন্তু আপোনালোকৰ যি সন্থাৰ সভাপতি সম্পাদক বা আপোনালোকে যাক নমিনেট কৰে তেওঁলোক তাত 2জন থাকক, থাকি পেলাই চৰকাৰৰ লগত সঘনাই আলোচনা কৰক, ব্যুৰ'ক্ৰেটবিলাকৰ লগত সঘনাই আলোচনা কৰক, এই কথাবিলাক আছে। আৰু সেই অনাৰটো যদি আমি শিক্ষকসকলক দিব নাজানো, তেতিয়াহ'লে মই ক'ম যে আই এম অলছ' নট এডুকেটেড, মই শিক্ষিত নহয় যদি মই শিক্ষকক সন্মান দিব নাজানো। গতিকে এই মেছেজটো আমি যাব লাগে, আৰু এই মেছেজটোৱে তেওঁলোকক দিব লাগে। আৰু প্ৰাথমিক শিক্ষকৰ যিহেতু তেওঁলোক বুনিয়াদী শিক্ষা, তেওঁলোকে যিটো কনষ্ট্ৰাকশ্যনৰ যিটো ফাণ্ডামেণ্টেল কামখিনি তেওঁলোকে কৰে, গতিকে তেওঁলোকক মই ভাবোঁ ইয়াত যিমানখিনি আপোনালোকে দাবী কৰিছে তাতকৈ আৰু অলপ বেছিকৈ দিয়ক, তাতলৈ আপোনালোকে কিছু অনাৰেডিয়াম দিয়ক, আৰু আপোনালোকে ভাল শিক্ষক হ'লে তেওঁলোকক সন্মান প্ৰদান কৰক। গতিকে এই কথাখিনি কিন্তু মই ভাবোঁ যে মোৰ ব্যক্তিগতভাৱে মই এনেধৰণৰ এটা ধাৰণা কৰোঁ যে প্ৰাথমিক শিক্ষকসকলক তেওঁলোকৰ যিটো ডিউ, সেই ডিউটোতো দিবই লাগে, তাৰ উপৰিও তেওঁলোকক কিছু বোনাছো দিয়াৰ ব্যৱস্থা এটা হ'ব লাগে, এই কথাটো আছে। আৰু আগতে কি আছিল যে টেট শিক্ষক, টেটৰ যিটো ধাৰণা, টেটৰ ধাৰণাটো পিছত আহিছে। আগতেতো যিকোনো ব্যক্তিয়ে প্ৰাথমিক শিক্ষয়িত্ৰী পদ লৈছিলে, কিন্তু চৰকাৰে যিহেতু এটা নীতি লৈছে যে নহয় আপোনালোকে টেট পৰীক্ষা উত্তীৰ্ণ হোৱাজনেহে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'ব পাৰিব। গতিকে এইটো এটা ৱেলকাম জেষ্টাৰ, এইটো অসমৰ মানুহে কিন্তু এইটো খুব ভাল পাইছে। অসমৰ মানুহে ভাল পাইছে যে নহয় শিক্ষক এজন হ'ব লাগিলে আপোনাৰ উই ৱান্ট দ্য ৰাইট পাৰ্চন ফৰ দ্য ৰাইট জব, এই কথাটো হ'ব লাগে। আমি এইটো নিবিচাৰোঁ যে ৰং পাৰ্চন ইন ৰাইট জব, এই কথাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যে ৰাইট পাৰ্চন ইজ দ্য ৰাইট ৰেছপনচিবিলিটি। এই কথাটো আমাৰ টেটত কিন্তু সেই কথাটো আছে যে শিক্ষকসকল টেট পাছ কৰিব লাগিব, আৰু টেট পাছ কৰাৰ পাছত তেওঁলোকক শিক্ষকৰ দায়িত্ব দিয়া হৈছে, তেওঁলোকক চাকৰিত নিয়োগ কৰা হৈছে। প্ৰাথমিক শিক্ষক ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদানৰ তেওঁলোকক দায়িত্ব দিয়া হৈছে। গতিকে তেওঁলোকক দায়িত্ব দিয়া হৈছে, গতিকে তেওঁলোকৰ যিটো দাবী সেই দাবীখিনি কিন্তু আমি পূৰণ কৰিব লাগে, আৰু যিটো দাবী সেই দাবীখিনি কিন্তু আমি পূৰণ কৰিব লাগে। আৰু তেওঁলোকৰ দাবীত কোনো অনাৰ্য মই ইয়াত দেখা নাই, কোনো অনীতিৰ কথা ইয়াত নাই। তেখেতসকলে বৰং এপিলেই কৰিছে চৰকাৰক, মুখ্যমন্ত্ৰীক এপিল কৰিছে যে ইউ ডু ছামথিং ফৰ আছ, উই আৰ উইথ ইউ, আমি চৰকাৰৰ লগত আছোঁ, আৰু চৰকাৰে যিখিনি কাম কৰিছে নিশ্চয় তেওঁলোকৰ এটা দায়িত্ব এটা আছে, আৰু সেই দায়িত্ব তেওঁলোকে পূৰণ কৰক। আৰু তাৰ কাৰণে যদি প্ৰয়োজন হয় এখন কমিটি কৰি দিয়ক, চৰকাৰৰ লগত পোনপটীয়াকৈ সম্পৰ্ক ৰাখিব, আৰু তেওঁলোকে যুক্তি তৰ্ক কৰক যে তেওঁলোকে কিয় দিব নোৱাৰে, আমি ক'ম যে কিয় দিব লাগে। এই কথাটো কৈ পেলাই মই ভাবোঁ আমি আমাৰ কাম আমি অগ্ৰসৰ হ'ব পাৰিম। আৰু আজি
মই বৰ নিজেই বৰ দুখিত হৈছোঁ যে ইমান শিক্ষক ইমান ৰ'দত তেওঁলোকে ইমান কষ্টকে ইয়াত একত্ৰিত হৈছে। মই হ'লে নোৱাৰিলোহেঁতেন, আমাৰ হৈছে বয়স হোৱাৰ কাৰণে আমাৰ অসুবিধা। গতিকে মই আজি আপোনালোকৰ সভাপতি সম্পাদকে মোক কালি গৈ পেলাই ঘৰত আমন্ত্ৰণ কৰিছে যে আপোনাৰ ইউ মাষ্ট কাম, আপোনালোকে আহিব লাগিব। সেইকাৰণে মই দেখিছোঁ যে আই মাষ্ট হেভ ৰেচপেক্ট ফৰ মাই টিচাৰ। আৰু মই সেই কথাটো ৰাজহুৱাভাৱে ব্যক্ত কৰিলোঁ যে আপোনালোকৰ প্ৰতিগৰাকী শিক্ষকৰ প্ৰতি মোৰ অন্তৰত কিন্তু অধিক শ্ৰদ্ধা আছে আৰু সেই শ্ৰদ্ধা সদায় থাকিব। আৰু এটা কথা মই এইকাৰণে কৈছোঁ যে মই যেতিয়া প্ৰথম চাকৰি কৰোঁ, প্ৰথম যেতিয়া মই চাকৰিত যোগদান কৰোঁ, তেতিয়া মই শিক্ষক নাছিলোঁ। তেতিয়া মই আছাম চিভিল ছাৰ্ভিচৰ মেজিষ্ট্ৰেট হিচাপে কাম কৰিছিলোঁ। কিন্তু মই দেখিলোঁ যে শিক্ষকৰ যিটো মৰ্যাদা, সেই মৰ্যাদা মেজিষ্ট্ৰেটতকৈ কিন্তু বহুত বেছি। এই কথাটো কিন্তু মই তেতিয়াই ভাবিছিলোঁ। আৰু তেতিয়া মই কিন্তু মেজিষ্ট্ৰেটৰ চাকৰি মই ৰেজিগনেশ্যন দি পেলাই মই আকৌ শিক্ষকতাত মই আকৌ আহিছোঁ আৰু শিক্ষক হিচাপেই মই যোগদান কৰিছোঁ। আৰু আজিও আপোনালোকে মোক ইয়াত মাতিছে কেলে, মই এজন শিক্ষক আছিলোঁ। সেইটোৱে বোধ কৰোঁ ইট ইজ এ ৰেচপেক্ট। সেইকাৰণে হয়তো আমাক মাতিছে যে মই শিক্ষকতা যে কৰিছিলোঁ আৰু শিক্ষকতাৰ যিটো মোৰ অব্লিগেশ্যন টু দ্য ছ'চাইটি, শিক্ষকৰ মোৰ যিটো ৰেছপনচিবিলিটি টু দ্য ছ'চাইটি, শিক্ষকৰ যিটো ৰেছপনচিবিলিটি টু দ্য কামিং জেনেৰেশ্যন, যিটো জেনেৰেশ্যন আহি আছে তাৰ প্ৰতি যিটো মোৰ ৰেছপনচিবিলিটি, তাৰ প্ৰতি যিটো মোৰ অব্লিগেশ্যন, সেই অব্লিগেশ্যনটো কোনে কৰিব? আপোনালোকে কৰিব লাগিব। গতিকে আপোনালোকেও বদ্ধপৰিকৰ হওক, আপোনালোকে 1 ইঞ্চিও হেৰি নাথাকিব। আপোনালোকে কওক যে শিক্ষাদানৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰোঁ। সঠিক শিক্ষা আমি দিম, কিন্তু চৰকাৰেও আমাক অলপ হেল্প কৰক, চৰকাৰে আমাৰ দাবীখিনি মানক। এই কথাটোকে আপোনালোকে গুৰুত্ব দি আপোনালোকে আগবাঢ়ি থাকক আৰু আমি আপোনালোকৰ লগত সদায় আছোঁ। এইখন সমাৱেশ নহয়, আচলতে জনসমাৱেশ হৈছে। এই জনসমাৱেশ কৰিব লগা পৰিস্থিতিৰ য'ত উদ্ভৱ হ'ল, এই কথাষাৰ আপোনালোকে ভবা নাছিল। অৱশ্যে জনসমাৱেশ আন্দোলন আপোনালোকৰ আগত হৈছে, আমি আছিলোঁ তাত, অংশগ্ৰহণ কৰিছিলোঁ। আৰু তাৎপৰ্যপূৰ্ণভাৱে আজিৰ যিটো বতৰ, এই ডিচেম্বৰৰ 22 তাৰিখ ৰ'দত বহি বৰ আনন্দ লাগিব লাগিছিল, আমেজ লাগিব লাগিছিল। কিন্তু আজি বতৰটো প্ৰতিবাদ গৰম। অৱশ্যে আধা ঘণ্টা 45 মিনিট পিছত ঠাণ্ডা ঠাণ্ডা ভাৱ আহিব, আপোনালোকে ঠাণ্ডা ভাৱ পাব। মই এইকাৰণে কৈছোঁ যে কষ্ট যথেষ্ট হৈছে। মনত এটা আশংকা, ভয়ংকৰ আশংকা, এটা অনিশ্চিত জীৱনৰ আশংকা যে ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ সংস্থাৰ বিষয়বিলাক মাতি নি কৈছে যে আপোনালোকৰ চাকৰিকেইটা আমি নিয়মীয়া কৰিম আৰু নিয়মীয়া কৰাৰ দিনাখনৰ পৰাই আপোনালোকে আমাৰ আজিৰ তাৰিখত নতুনকৈ জইন কৰা আগত বেতনৰ লগত সম্পৰ্ক নাৰাখি নতুনকৈ নতুন ধৰণে ৰেগুলাৰ এপইণ্টমেণ্টৰ লেখীয়াকৈ দৰমহা পাব। স্বাভাৱিকতে ৰাজ্যখনৰ এই 40 লাখ 45 লাখ ঠিকাভিত্তিক শিক্ষকৰ মূৰত সৰগ পৰিল। এনে এক কথা ভবা নাছিল, কেতিয়াও চিন্তাত অহা নাছিল। আৰু স্বাভাৱিকতে এই ধৰণৰ চিন্তা নাহে, কাৰণ আমি আমাৰ জীৱনৰ য'ত গতি ৰাখিছোঁ, আমি গতি দিছোঁ, আমি আগুৱাই আছোঁ, তাত আমি এই জীৱনশৈলীভাৱে বা আমাৰ মানুহৰ যিটো স্বকীয় চিন্তা, আমি সাধাৰণ মানুহ, সাধাৰণ চিন্তাৰ জগতৰ পৰা আমি এইটোৱে ভাবোঁ যে আমি যিটো আশংকা, দুৰ্যোগ, দুখ এইবিলাকক পৰিহাৰ কৰি এটা সৰল স্বাভাৱিক জীৱন যাত্ৰাতহে আমি বিশ্বাসী। আৰু সেই বিশ্বাসত সৌ সিদিনাখন পৰ্বত যেন জ্যোতি পৰিল। এটা দোদুল্যমান অৱস্থাত পৰা গ'ল ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ। লগতে শিক্ষকসকলেই নহয়, এই শিক্ষকসকলৰ লগত জড়িত হৈ থকা তেওঁলোকৰ মা দেউতা, গিৰিয়েক, পৰিয়াল, ল'ৰা ছোৱালী, আৰু এই আটাইবোৰ মানুহৰে এটা শংকা হ'ল যে মই যদি চাকৰিটো আজি ৰেগুলাৰ হ'ব লাগে, তেতিয়াহ'লে মোৰ 15,000 টকা আজিৰ তাৰিখত পাই থকা দৰমহাতকৈ কমি গ'ল। আৰু ইয়াৰ লগত জড়িতকৰণ অসমৰ অন্যান্য শিক্ষক সংগঠনসমূহে
আজি বহু বছৰ আগৰ পৰাই সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে। সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থ এটাই, সেইটো হ'ল কি যে আমাৰ মাজত যিবোৰ সংকট সমস্যা এইবোৰ আহি থাকিব, তাত আমি একমুঠ হৈ একেলগে আমি আগুৱাম। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ তাৰিখত আপোনালোকে যিটো বিষয় লৈ ইয়াত সমাৱেশ কৰিছে, এই সমাৱেশত আমাৰ স্পষ্ট কথা, স্পষ্ট নীতি, স্পষ্ট সিদ্ধান্ত যে বেতন সুৰক্ষাৰে ঠিকাভিত্তিক শিক্ষক সমাজসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক। চৰকাৰ এখনে ৰাজ্যখনৰ 30,000 40,000 শিক্ষকক সেইখিনি দায়িত্ব গ্ৰহণ কৰিব বা সেই দায়িত্ব ল'ব পাৰে বুলি আমি বিশ্বাসী। আৰু যদি সেইটো নহয়, তেতিয়াহ'লে আমি বঞ্চিত হৈ থাকিম। শিক্ষকসকলে জীৱনভৰ সংগ্ৰাম কৰিয়ে কটায়। আটাইতকৈ বঞ্চিত চাকৰিয়ালখিনি হ'ল শিক্ষক। আমাৰ অভিজ্ঞতা হৈছে, আমি 25 বছৰে সংগ্ৰাম কৰিছোঁ। আটাইতকৈ সুখত সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ শিক্ষক, আটাইতকৈ ভাল বেতন পাব লাগে শিক্ষকে। কাৰণ শিক্ষকজন নিৰোগী হৈ থাকিলে, চিন্তামুক্ত হৈ থাকিলে, তেতিয়াহে তেওঁ মানৱ সম্পদ গঢ় দিব পাৰে। এইটো স্বাভাৱিক কথা। এই স্বাভাৱিক কথাষাৰ কিন্তু ৰাজ্যৰ শিক্ষক সমাজে ৰক্ষা কৰিব পৰা নাই। আমি সংস্থা কৰা প্ৰতিগৰাকী সংস্থাৰ বিষয়ববীয়া, ৰাজ্যখনৰ বহু বুদ্ধিজীৱী, ৰাজ্যখনৰ বহু সচেতন ব্যক্তি এটা কথা বাৰে বাৰে উপলব্ধি কৰিবলৈ গৈ আছে, যত্নপৰ হৈছে যে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত কিবা কেৰণ আহিছে আৰু ইয়াক লাহে লাহে ইয়াৰ দায় দায়িত্ব কমাই নিবলৈ যত্ন কৰিছে। এতিয়ালৈকে বিদ্যালয় একত্ৰীকৰণৰ নামত 10,000ৰ ওপৰত বিদ্যালয় নাইকিয়া হৈছে অসমৰ জনমানসৰ পৰা। আকৌ 10,000 11,000 লিষ্ট তৈয়াৰ কৰি থৈছে। ইমান ব্যাপক সংখ্যক শিক্ষানুষ্ঠান, ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান, ৰাজহুৱা খণ্ডত ৰাজহুৱা সমাজ জীৱনৰ পৰা আমাৰ লোক চক্ষুৰ পৰা নাইকিয়া হৈ যাব। ইয়াৰ কেৰণ বিশ্লেষণ কৰা হোৱা নাই, কেৱল শিক্ষকক দোষাৰোপ কৰি থকা হৈছে। এই বিদ্যালয়বিলাক নাইকিয়া হোৱাৰ কাৰণ ছাত্ৰ নাই, সেইটো কথা কয়। ছাত্ৰ নাই, ছাত্ৰ কিয় নাই, শিক্ষক কিয় নাই, শিক্ষকক কিয় দোষী সাব্যস্ত কৰি থকা হৈছে, তাৰ বাস্তৱ বিশ্লেষণ সমাজত হোৱা নাই। আমি এইবিলাক কথা কৈ থাকোঁ, কিন্তু আমি সাধাৰণ মানুহ, সাধাৰণ মাষ্টৰ, আমাৰ কথা কোনে শুনে? আমাৰ কথা নুশুনে। কিন্তু বিগত 4-5 বছৰত ৰাজ্যখনৰ পৰা 20,000 বিদ্যালয় নাইকিয়া কৰিবলৈ চৰকাৰে প্ৰচেষ্টা কৰি আছে। এইবোৰ ভয়াৱহ কথা। আমি আশা ৰাখিম এই ধৰণৰ সিদ্ধান্তৰ পৰা আঁতৰত আহি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহক বৰ্তাই ৰাখক। ইয়াৰ লগত আমাৰ স্বকীয়তা সম্পৰ্ক আছে। এই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহত আমাৰ ভাষাৰ সম্পৰ্ক আছে, আমাৰ সংস্কৃতিৰ সম্পৰ্ক আছে। আমি কেৱল দালি ভাত খাই জীৱনটো জীয়াই ৰখাৰ কথা চিন্তা নকৰোঁ। আমি ইয়াতকৈ বেছি সময় চিন্তা কৰোঁ, আমাৰ ভাষাৰ কথা চিন্তা কৰোঁ, আমাৰ সংস্কৃতিৰ কথা চিন্তা কৰোঁ, আমাৰ স্বকীয় জীৱনটোৰ কথা চিন্তা কৰোঁ। এই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহে ইয়াক জীয়াই ৰাখিছে। আমি আপোনালোকক আশ্বস্ত কৰিব পাৰোঁ, সদৌ অসম
সন্মিলিত শিক্ষক মঞ্চ আজি আমাৰ মুখ্য সম্পাদক ডাঙৰীয়া আছে, তেখেতে বক্তব্য ৰাখিব। এই মঞ্চটোত আপোনালোক অংশীদাৰ আৰু এতিয়ালৈকে যিখিনি বিষয় লৈ আমি আগবাঢ়ি গৈছোঁ, এই মঞ্চখনে আমি একেলগে আগবাঢ়িছোঁ। চৰকাৰৰ বিভিন্ন ব্যৱস্থাৱলী আমাক ভাগ কৰিছে, ক'ৰবাত টেট কৰিছে, ক'ৰবাত ষ্টেট পুল কৰিছে, ক'ৰবাত কিবা কৰিছে, অসংখ্য কাৰোবাক টিউটৰ বনাইছে, কাৰোবাক কিবা অজস্ৰ ভাগ শিক্ষকৰ। কিন্তু সেইটো চৰকাৰী ভাগ। আমি শিক্ষক, আমি কমনলি আমি এটা কথাই জানো, আমি শিক্ষক, আমি ল'ৰা ছোৱালী শিকাওঁ, আমি শিক্ষকতা কৰোঁ, আমাৰ এইটোৱে কাম। আৰু আমি শিক্ষক হিচাপে আমি আটাইয়ে একেলগে আগবাঢ়িব লাগিব, আমি আমাৰ সংকট আৰু অস্তিত্ব ৰক্ষাৰ কাৰণে। আমি আজি এই সমাৱেশৰ আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট কৰ্মদক্ষ মানুহ, যথেষ্ট কৰ্মদক্ষ ব্যক্তি, তেখেতে কৰিম বুলি ক'লে কাম কৰিব পাৰে। আমি তেখেতৰ ওপৰত বিশ্বাস ৰাখোঁ। আমি তেখেতক আজিৰ এই সভাত আহ্বান জনাম যে তেখেতে দিয়া সিদ্ধান্তক পুনৰাই বিবেচনা কৰক ৰাজ্যৰ এই বঞ্চিত শিক্ষক সমাজৰ স্বাৰ্থত। চৰকাৰ এখনে ইচ্ছাৰ কৰিলেই আইন সদায় তৈয়াৰ হয়, মানুহক হেঁচি ধৰিবলৈ আইন তৈয়াৰ নহয়। মানুহক ৰক্ষা কৰিবলৈ, মানুহক উপকৃত কৰিবলৈ, সমাজক আগুৱাই নিবলৈ আইন তৈয়াৰ হয়। সেই ৰাজ্য চৰকাৰে যদি ক'ৰবাত আইনৰ মেৰবাজ আছে, ক'ৰবাত খুটি নটি আছে, সেই খুটি নাটিখিনি মাৰিবলৈ ৰাজ্য চৰকাৰে আইন তৈয়াৰ কৰক। কি ব্যৱস্থাৱলীৰ মাজেৰে এই শিক্ষক সমাজক ন্যায় দিব পাৰে তাৰ ব্যৱস্থা কৰক। আমি চৰকাৰক বৰশী প্ৰশংসা কৰিম, আমি আদৰণি জনাম। আমি কোনো ৰাজনীতি নকৰোঁ, আমাৰ কোনো ৰাজনৈতিক এজেণ্ডা নাই। আমি কংগ্ৰেছ, বিজেপি, এজিপি, CPM, CPI, RCPI, আমি কোনো পলিটিক্সৰ লগত আমাৰ সম্পৰ্ক নাই। আমি আজিৰ তাৰিখত কোনো দলৰ সদস্য নহয়, আমি চৰকাৰৰ চাকৰিয়াল। আৰু আমি চাকৰিয়াল হিচাপে আমি চৰকাৰৰ সিদ্ধান্তৰ উপকাৰিতা পালে আমি চৰকাৰক আদৰণি জনাবলৈ, অভিনন্দন জনাবলৈ কোনো কাৰণত আমি অকণমানো তিল মানুহ কৃপণালী নকৰোঁ। চৰকাৰে আমাক উপকৃত কৰক, মহানুভৱতা দেখুৱাওক। আমি চৰকাৰৰ মানুহ, আমি চৰকাৰৰ বিৰোধ নকৰোঁ। আজিও আমি চৰকাৰৰ বিৰোধ কৰা নাই, কিন্তু চৰকাৰৰ কিবা নীতি, কিবা পলিচিয়ে যদি আমাক অসুবিধা দিয়া বুলি আমি অনুভৱ কৰোঁ, তেতিয়াহ'লেতো নিশ্চিতভাৱে আমি তাৰ অসুবিধাৰ কথাখিনি আমি কাৰ ওচৰত ক'ম? আমিতো চৰকাৰৰ ওচৰতে ক'ব লাগিব। আৰু সেই উদ্দেশ্যে আজি এই লখৰাৰ খেলপথাৰত আমি মিলিত হৈছোঁ। ৰাজ্যখনৰ আজি জীৱনৰ 12-13 বছৰ শিক্ষকতা কৰি অতিক্ৰম কৰা শিক্ষকখিনিক ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ জীৱনৰ অন্যান্য কাম কাজসমূহ আগবঢ়াই নিছে। আজিৰ তাৰিখত তেখেতসকলে আকৌ 15,000-20,000 দৰমহা কমকৈ পাই নতুন জীৱনশৈলী লোৱাৰ কাৰণে চৰকাৰে বাধ্য কৰাব নালাগে। গতিকে চৰকাৰে পুনৰ এক হিতকাৰী সিদ্ধান্তৰে আমাক উপকৃত কৰিব, এয়া আমাৰ আহ্বান। আৰু এই আহ্বানে এই লখৰাৰ আজি খুব কমেওতো ইয়াত 10,000 আমাৰ চৰকাৰী শিক্ষাগুৰু সমবেত হৈছে। এই 10,000 শিক্ষকৰ সমাৱেশৰ মাজত সৃষ্টি হোৱা যিটো সিদ্ধান্ত আহিব, এই সিদ্ধান্ত চৰকাৰে সাদৰেৰে গ্ৰহণ কৰক আৰু আমাক উপকৃত কৰক। আমাৰ এইটো বিনম্ৰ নিবেদন চৰকাৰৰ ওচৰত। আজি যদিও এইখন এখন সমাৱেশ, আমি ৰাজ্য চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাম, আজিৰ এই সমাৱেশ যাতে ৰাজ্যখনৰ শৈক্ষিক উন্নয়ন, ৰাজ্যখনৰ শিক্ষক সমাজৰ উন্নয়ন,
ৰাজ্যখনৰ স্বাভাৱিক জীৱন যাত্ৰা ইয়াৰ স্বাৰ্থত পুনৰ যাতে এই সমাৱেশ সংগ্ৰামলৈ পৰিণত নহয় আমি তাকেই আশা কৰিম ৰাজ্য চৰকাৰে আমাক এইটো সুযোগ দিব নালাগে যে আমি সংগ্ৰামৰ পথ ল'ব লাগিব গতিকে আমি সংগ্ৰামৰ পথলৈ নোযোৱাকৈ ৰাজ্য চৰকাৰে আমাক সুফল দিব আমাৰ হকে চিন্তা কৰিব আমাক উপকৃত কৰিব আৰু আমাৰ যেটো আশংকা এই আশংকা দূৰ কৰিব জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা গুণোৎসৱ আছে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকে আজিৰ তাৰিখত বিএলও ডিউটি কৰি আছে 25 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰত তেওঁলোকৰ বিএলওৰ ডিউটি এই যে ইটো সিটোৰ লগত সমন্বয়হীন অৱস্থা এইবিলাক অৱসান হওক বিগত সময়ছোৱাতো আমি সংগ দিছোঁ অংশগ্ৰহণ কৰিছোঁ একেলগে আছোঁ কথা পাতিছোঁ কি হ'ব কি নহ'ব চিন্তা চৰ্চা কৰিছোঁ মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ মজিয়াৰ পৰা সহযোগিতাৰ ইতিমধ্যেই আপোনালোকক সিদ্ধান্তৰ কথা কৈছোঁ আমাৰ সম্পাদক প্ৰধান ডাঙৰীয়া আহিব নোৱাৰিলে তেখেতে পৰিষদৰ স্থিতি মই ইয়াত ৰাখিব কৈছে মই সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এজন প্ৰতিনিধি হিচাপে আহিছোঁ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই একেলগে আছোঁ আমি মঞ্চৰ আমি অংশীদাৰ আৰু এই মঞ্চয়ো যিখিনি সহায় সহযোগিতা সেই সহযোগিতা নিশ্চিতভাৱে আগবঢ়াই যাব প্ৰাথমিক শিক্ষক সন্মিলনী কৈ গৈছে মুকলিমূৰীয়াকৈ কৈ গৈছে এইখিনি কথা আমাৰ থাকিব মাত্ৰ এটা কথা স্পষ্ট সিদ্ধান্ত আপোনালোকে ল'ব লাগিব আপোনালোকৰ মঞ্চত সিদ্ধান্ত ল'ব লাগিব কি কৰিব কাৰণ আপোনালোক হ'ল মূল দৌৰাটো আমাতকৈ আপোনালোকে বেছি দৌৰিব সেই সিদ্ধান্ত কি কৰিব আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু নিশ্চিতভাৱে এটা কামনা কৰিম সিদ্ধান্ত গণতান্ত্ৰিক হওক সিদ্ধান্ত শান্তিপ্ৰিয় হওক আৰু সিদ্ধান্ত শৃংখলাবদ্ধ হওক এই পদ্ধতিত সদৌ অসম কৰ্মচাৰী পৰিষদ সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ সকলোৱে নিশ্চিতভাৱে এই নীতিত থাকিব আৰু এই নীতিক সৰগত কৰি আমি আমাৰ এই বঞ্চিতকৰণৰ বিৰুদ্ধে আমি একমুঠ হৈ চৰকাৰক এই কথাটো বুজাব লাগিব আমি আশাবাদী আমি যথেষ্ট আশাবাদী যে ৰাজ্য চৰকাৰৰ এই ঠিকাভিত্তিক শিক্ষকসকলৰ যিটো নিয়মীয়কৰণৰ যিটো চৰ্ত আহিছে এই চৰ্ত প্ৰত্যাহাৰ হ'ব আৰু এই প্ৰত্যাহাৰৰ যোগেদি শিক্ষকসকলৰ মনৰ বেদনা আশংকা যন্ত্ৰণা আৰু তেওঁলোকৰ পৰিয়ালৰ দুখ এই আটাইখিনি মষিমূৰ হ'ব সকলোৰে সহযোগিতাত 25,000 শিক্ষিত মানুহৰ মহাসংগ্ৰাম হ'ব সাজু থাকক আপোনালোকে আজি শিক্ষক সমাৱেশ থলীৰ পৰা আমি এই বাৰ্তা সকলোকে দিব খুজিছোঁ আৰু এই বাৰ্তা লৈ 25,500 শিক্ষক আজি নিজৰ ঘৰলৈ অভিমুখে কালিলৈ বিদ্যালয়ৰ অভিমুখে আমি ঘূৰি যাম আমাৰ লগত হোৱা অন্যায় কেতিয়াও আমি মানি নল'ম এই অন্যায় মানি লোৱা নহ'ব আজি 25,000 শিক্ষকৰ অন্তৰৰ মৰ্মবেদনা যদি কোনোবাই উপলব্ধি কৰিব নোৱাৰে এই তীক্ষ্ণ ৰ'দত যে আমি বহি আছোঁ ফূৰ্তিত বহি থকা নাই এয়া আৱেগ নহয় এয়া আপোচহীন মানসিকতাৰ সাহসৰ বাৰ্তা আৰু এই বাৰ্তা সংশ্লিষ্ট সকলোলৈকে যাব লাগিব আৰু এয়া যে অসমৰ শিক্ষিত সচেতন আৰু নিজৰ বিবেকক সুধি আগবাঢ়ি যোৱা এচাম বৌদ্ধিকভাৱে সজাগ মানুহৰ সংগ্ৰাম এই সংগ্ৰামসমূহৰ সঠিক বাৰ্তা সংশ্লিষ্টসকলে ৰজাঘৰীয়াই পাব লাগিব আৰু আহি থকা দিনত এটা মাত্ৰ কথা বেতন সুৰক্ষাসহ চাকৰিৰ নিয়মীয়াকৰণ আমাৰ প্ৰাপ্য আৰু এয়া লাগিবই সমান্তৰালভাৱে আৰু এটা কথা সংযোগ কৰিব খুজিছোঁ এয়া কেৱল এদিনৰ এমাহৰ 11 বছৰৰ শ্ৰমৰ মৰ্যাদা হানি কৰা কথা নহয় এয়া সমান্তৰালভাৱে মৰ্যাদা হানি কৰক সামগ্ৰিক কথা আৰু এই কথা আমি কেতিয়াও মানি নলওঁ আৰু এটা কথা ক'ব খুজিছোঁ ইয়াৰ জৰিয়তে যাতে এই ৰাজহুৱা শিক্ষা খণ্ডটো ধ্বংসৰ গৰাহলৈ নাযায় তাৰ বাবেও আমি পলে পলে তীক্ষ্ণ নজৰ ৰাখিম